খা বেঙেনা খা বছৰি বছৰি বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি ডাঙৰ গৰু বলদ গৰু বোলে মাখিয়তী মাখি পাত মাখি মাৰো জাপ যা মাখিয়তী মাখি পাত সকলোকে স্বাগতম জনাইছোঁ এই বিশেষ হুঁচৰি অনুষ্ঠানলৈ। আজি এক্সকিউজ মিৰ পদূলিলৈ হুঁচৰি আহিছে। আজি এক্সকিউজ মিৰ চোতালত ৰাইজে হুঁচৰি জুৰিব। জয় ৰাম বোলা জয় হৰি বোলা কৃষ্ণ। যি ঠাইত বৰ্তমান উপস্থিত আছোঁ এই ঠাই বিশ্বৰেই চিনাকি। এই ঠাই এক ৰাষ্ট্ৰীয়ই নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ গতি কৰিলে। এই ঠাই হৈছে মৃত্যুঞ্জয় মন্দিৰৰ ঠিক সন্মুখতেই মই বৰ্তমান উপস্থিত আছোঁ। ভেৰভেৰী খাটোৱাল গাঁও। এই গাঁৱৰ ৰাইজে বছৰৰ পহিলা বহাগৰ এই পবিত্ৰ দিনটোতেই গঞা ৰাইজৰ ঘৰে ঘৰে হুঁচৰি জুৰিবলৈ ওলাই আহিছে আৰু আমি ৰাজপথতে পাই আমি সৌজন্যতাৰে অনুৰোধ জনালোঁ আৰু তেওঁলোকে হুঁচৰি জুৰিবলৈ আমাৰ এক্সকিউজ মিৰ চোতাললৈও এখন্তেক ৰ'ল। মই পোনপ্ৰথমে আপোনালোক সকলোকে বহাগৰ এই পহিলা বহাগৰ পবিত্ৰ দিনটোত আপোনালোক সকলোকে সেৱা জনাইছোঁ। কৃষ্ণ। আবাল বৃদ্ধ বনিতা সকলো আছে, একেবাৰে কণমানিৰ পৰা আমাৰ জ্যেষ্ঠজনলৈকে সকলোৰে আশীৰ্বাদ ল'বলৈ আমি প্ৰয়াস কৰিম। একেবাৰে ঠিক মৃত্যুঞ্জয় মহামৃত্যুঞ্জয় মন্দিৰৰ সন্মুখতে আজি অকণমান হুঁচৰি জুৰিবলৈ অনুৰোধ কৰিছোঁ। ধন্যবাদ। মই তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভেৰভেৰী খাটোৱাল গাঁৱৰ ৰাইজৰ হৈ মই আজি আপোনালোকৰ যিখিনি আন্তৰিকতা এই আন্তৰিকতাখিনি চিৰকৃতজ্ঞ। আমি সমাজখন কেনেকৈ টনকিয়াল কৰিব পাৰোঁ তাৰ কাৰণে ৰাইজৰ গোপিনীৰ লগত লৈ আমি এয়া হুঁচৰি জুৰিবলৈ আহিছোঁ। জয় ৰাম বোলা জয় হৰি বোলা কৃষ্ণ। হে নামে গংগাৰ জল চৰণে কমল বৈয়াছে হৃদয়ৰ মাজে হে ৰাম ৰাম নামে গংগাৰ জল চৰণে কমল বৈয়াছে হৃদয়ৰ মাজে হে ৰাম নামে গংগাৰ জল চৰণে কমল বৈয়াছে হৃদয়ৰ মাজে হে ৰাম ৰাম নামে
সাক্ষী রাম রাম পাশে বাহ কি সুন্দৰ ইমান ধুনীয়া লাগিলে নাই এইকণে অমৃতৰ অকণমানেই হওক আৰু হয় আৰু ৰসতে নাম থ'ব লাগে বুলি কয়। ৰসতে নাম থৈছোঁ তাৰমানে আমাৰ ওলোৱা অকণ দেৰি হৈছে ধুনীয়া আইসকল ওলাওঁতে কওঁতে 8টাই বাজিল প্ৰায় হয়, হয়। গতিকে আমাৰ ইয়াতে খেলৰ মানুহ কেইঘৰমান আছে হয়। সেই কেইঘৰ নাগালেই নহ'ব হয়। গতিকে আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি আপোনাৰ মানে কণ্ঠ আৰু আপোনাৰ উদ্যম আৰু আপুনি উলিয়াই অনাৰ যিটো আপোনালোকৰ ওলাই অহাৰ যিটো প্ৰৱণতা হয়। এইটোৱে আমাৰ অসমীয়া জাতিক নৱজাগৰণ বুলি কোৱাৰ যিটো বাট সেইটো হয়। বাটকটীয়া হৈ ৰওক বাটকটীয়া হৈ সেইটোৱে ৰওক। আমি কামনা কৰিছোঁ ধন্যবাদ। আৰু বিশেষভাৱে নেগেৰাটো সংগত কৰিছে কোনে কৰিছে নেগেৰা সংগত লক্ষ্যজিৎ কেওঁতে আৰু এয়া বৰতাল বজাই আছে কেশৱ কলিতা আৰু মূল এয়া নামতি দুৰ্গেশ্বৰ কলিতা মোৰ নাম। আপুনি নামঘৰত চাগে একেবাৰে নাম লগাই আৰু হয় হয়নে নামঘৰৰ দায়িত্ব সম্পূৰ্ণ নামঘৰৰ দায়িত্ব হয় ইমান পুৰণা দিনৰ পৰা আপোনালোকে সেই তেতিয়াৰ পৰা বিহু পাই আহিছে হয়। বিহু এনেদৰে হুঁচৰি তেতিয়াৰ পৰা গাই আহিছে আহিছোঁ আজি মানুহৰ বিহু বুলি কয় হয়, আজি হয়নে? মানুহৰ বিহু। মই এই বিশেষভাৱে কেতিয়াবা লগ পালে সুধিব মন যায় যে আমাৰ এই বিহুৰ দিনকেইটাত বিশেষকৈ 7 দিন আমি বিহু পাতো বুলি কয় হয় হয় আমি হয়নে? 7 দিন সেই 7 দিন বিহু কি হয় প্ৰথম দিনা প্ৰথম দিনাখন আমাৰ গৰু বিহু কালি আমাৰ গৰু বিহু হৈ গ'ল হয়। আজি হৈ গ'ল এতিয়া যে আমাৰ মানুহৰ বিহু মানুহক আমি আমি আচলতে আমি প্ৰকৃততে অঁ। আজি ভাত দুপৰীয়া খাব নাপায় অঁ আমি আচলতে দুপৰীয়া ভাত খাব নাপায় আজি আজি আমাৰ মানুহৰ বিহু উম। গতিকে কালি গৰু বিহু বুলি আমি নাখালোঁ তাৰপিছত আজি এইটো নিয়ম আছে আজি এইটো পৰম্পৰা। নিয়ম হয়। গতিকে এই নিয়মখিনি লংঘন কৰি পেলাই আমাৰ বহুতখিনি কৰিবলৈ এইটো লৈছে এটা পৰম্পৰাৰ কথা দেই। কৈ দিলে বহুতখিনি কৰিবলৈ লৈছে হয়। গতিকে আমি আচলতে বিহুৰ পিছদিনাখন যিটো আমাৰ 1 তাৰিখ সেইটো দিনেহে আমাৰ পবিত্ৰ দিন হয়। আৰু বছৰটোৰ শুভ লক্ষণ কামনা আজিহে কৰিব লাগে বাৰু আৰু সেইকাৰণে আপোনাৰ পৰিচয়টো এবাৰ আকৌ কৈ দিয়কচোন মোৰ নাম শ্ৰী দুৰ্গেশ্বৰ কলিতা দুৰ্গেশ্বৰ কলিতা দেৱে ইমান ধুনীয়াকৈ পৰম্পৰাৰ কথাখিনি ক'লে আপোনাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ হয়। আৰু আজিৰ এই সময়ত আমাক এনেদৰে হুঁচৰি সোৱাদ দিলে মই 2 বিহু পালোঁ এক বিহু হ'ল আমাৰ গৰু বিহু মানুহৰ বিহু তাৰ পিছদিনা কি আছিলে বাৰু গোসাঁই হা? বিহু। কি ক'লে গোসাঁই বিহু আৰু তাৰ পিছদিনা তাঁতশালৰ বিহু আকৌ তাৰপিছত নাঙলৰ চেনেহী বিহু চেনেহী তাৰপিছত চেৰা বিহু চেৰা বিহু চেৰা মানে এৰা আৰু বিহু এৰে বা দেখোন সম্পূৰ্ণ আপুনি একাধিক্ৰমে কৈ দিয়কচোন এতিয়া গৰু বিহু অঁ মানুহৰ বিহু অঁ গোসাঁই বিহু হয় নাঙলৰ বিহু নাঙলৰ গৰু বিহু মানুহৰ বিহু গোসাঁই বিহু নাঙলৰ বিহু তাঁতৰ বিহু তাঁতশালৰ বিহু চেনেহী বিহু চেনেহী বিহু আৰু চেৰা বিহু চেৰা মানে এটা হাত চাপৰি বজাই দিয়ক সকলোৱে এই কথাটো ডাঙৰ কথা মানে আজি দ্বিতীয় দিন আৰু এতিয়া কথাটো হ'ল এই মইতো পৰম্পৰা এটা আছে এনেকৈ প্ৰশ্ন সুধি কিবা এটা দি দিওঁ কিবা আছে নেকি চাওঁ থাকিলে মই নিশ্চয় দিব লাগিব এই প্ৰথমতে এক্সকিউজ মি এনেকুৱা মৰম লগা উপহাৰ থাকে এই উপহাৰটো মই বাইদেউক একাধিক্ৰমে কৈ দিয়াৰ কাৰণে বাইদেউৰ হাতত প্ৰথম তুলি দিলোঁ থেংক ইউ দেই আৰু আজিও আমাৰ আচলতে সৌভাগ্যহে দেই আচলতে আমি নাহোকে মানে ভাবি আছিলোঁ হয়। তাৰপিছতে ক'লে যে নাই যাব লাগিব ওলাই পটাপট আহিলে কিন্তু আহিয়ে আপোনালোককে পালোহি আৰু দেই ভাল লাগিছে আমাৰো ভাল লাগিছে আজি এতিয়া আমি হুঁচৰি গাবলৈ আৰু এটা বেছি মানে উৎসাহ পাম আৰু বাহ খুব ভাল লাগিল আৰু লগতে আপোনাক আমি সেৱা জনাইছোঁ এক্সকিউজ মিৰ তৰফৰ পৰা আমি এখনি বিহুৱানেৰে বিহুৰ সেৱা আৰু ওলগ জনাইছোঁ সকলোকে আমি সেৱা জনাইছোঁ লাও খা বেঙেনা খা এটা পৰম্পৰা আছে আমাৰ গৰু বিহুৰ দিনা মই অকণ সকলোৱে
সকলোৰ পৰা আমাৰ অসমৰ ৰাইজক শুনাব পাৰিম নেকি? প্ৰথম দিনা আমি যে গাওঁ, মানে যোৱাকালি আমি গালোঁ, কালি গালোঁ, হয়। লাও খা বেঙেনা খা, কি কয়? লাও খা বেঙেনা খা, বছৰি বছৰি বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হবি ডাঙৰ গৰু, বলদ গৰু তাৰমানে। বলদ গৰু। হা, এইটো বলদ আমাক- গৰু। এইটো আমাৰ কিমান ধুনীয়া লাগে। বলদ গৰু হ'লে আমি হাল বাম, অঁ। ডাঙৰ গৰু হ'লে আমি গাখীৰ পাম, গতিকে আমাক দুইটাই প্ৰয়োজন। হয়নে বাৰু? তুমি কি কোৱা, হয়নে নহয়? হয়নে নহয়? এতিয়া আপোনালোকে কৈ আছে, আপোনালোকৰ পাছে পাছেতো এই কণমানিহঁত গৈ আছে, সেইটো। এওঁলোকে শিকি গৈ আছে। শিকিব লাগিব। আমি আন্দোলন এনেকে কৰিলেই হ'ল। অঁ। আমি এয়াই ডাঙৰ আন্দোলন, ডাঙৰ যে আপোনালোকে পথটো কাটি কাটি দেখুৱাই গৈ আছে, দেখুৱাই গৈ আছে। আৰু পাছে পাছে প্ৰজন্মটো গৈ আছে, নিশ্চয়। আৰু এই প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এনেদৰে বাগৰি বাগৰি আমাৰ বিহু যুগমীয়া হৈ ৰ'ব। যুগমীয়া থাকিব, যুগমীয়া। বোলে মাখিয়তী মাখি পাত, মাখি মাৰো জাপ জাপ, মাখিয়তী মাখি পাত, মাখিয়তী মাখি পাত। ইয়াক কেৱল অসমত হয়, এই ৰজন জনাই থাকে অসমত কেৱল এই শব্দবিলাকে। হয়। গতিকে আপোনালোক সকলোকে এই সময়খিনি যে বহুমূলীয়া সময় দিলে, তাৰ কাৰণে মই বহুত বহুত পুনৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আৰু এক্সকিউজ মিৰ চোতালত আজি হুঁচৰিৰ এই নামষাৰ আমি শুনিলোঁ, আশীৰ্বাদ ল'লোঁ, আৰু আপোনালোকলৈও আশীৰ্বাদ এচলো দি দিয়ক। এই আশীৰ্বাদ কি আশীৰ্বাদ? আমাৰ পৰম্পৰাগত আশীৰ্বাদ। বোলে এটা বাতিত নহৰু, এটা বাতিত পনৰু, এটা বাতিত অঁ। এটা বাতিত নহৰু, এটা বাতিত পনৰু, এটা বাতিত মৰলীয়া শাক, মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছোঁ, গৃহস্থ কুশলে থাকক, জয় ৰাম বোলা, জয় হৰি বোলা, গৃহস্থৰ কুশলতে বোলা, জয় হৰি কৃষ্ণ। ক'বলগীয়া আছিলে। আহক আপুনি অকল মাজলৈ। মই মানে জুবিনক লৈ পেলাই এফাকি এনেই মানে নাম হেৰি কৰিছিলোঁ, সেই আফাকি গাব পাৰোঁ। সকলোৰে মনত যিদৰে এটা ব্যথাই ক্ৰিয়া কৰি আছে, এই জুবিন দা কায়িকভাৱে বিহীন এটা প্ৰথম বহাগ, এই বহাগৰ দিনটোত বাইদেউ এগৰাকীয়ে মোক ক'লে যে জুবিন দাক লৈ এটা সৃষ্টি আছে, গাওকচোন। চাবলৈ আহিলোঁ সমাধিস্থল, আহি দেখা পালোঁ পুৰি বৈকুণ্ঠ, সাৰ্থক জুবিনৰ সমাধিস্থল, ভক্তগণে জ্বলাইছে বন্তি অগণন। বাহ বাহ বাহ, এই এটা প্ৰতিচ্ছবি গানটোৰ মাজত জিলিকি ৰৈছে। আপোনাক অশেষ ধন্যবাদ। আৰু মহান শিল্পীগৰাকী, প্ৰাণৰ শিল্পীগৰাকীক এনেদৰেই আমাৰ মাজত জীয়াই ৰখাৰ এটা প্ৰয়াস আপুনি কৰিছে। সকলোৱে যিদৰে মহান শিল্পীগৰাকীক জীয়াই ৰাখিছে, তেনেদৰে আপোনাৰ মাতত, আপোনাৰ লিখনিত সেয়া ফুটি উঠিছে। মই পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ, আৰু সকলোকে ধন্যবাদ জনাই আজিলৈ বিদায় লৈছোঁ। মই আশা কৰিম পুনৰ লগ পাম। আৰু আপোনালোকে মোক প্ৰথমতে লগ পাওঁতে কৈছে যে নামঘৰৰ নিৰ্মাণ কাৰ্য চলি আছে। হয়, আমি সকলো ৰাইজলৈ অশেষ আশা ৰাখি আমাৰ নামঘৰ নিৰ্মাণৰ কাৰণে কোনোবাই যদি কিবা মনৰ ভাৱেৰে আগবঢ়াব পাৰে, তেন্তে আমি আচলতে নথৈ সুখী হ'ম, আৰু সেই আমি আন্তৰিকতাই গ্ৰহণ কৰিম। তাৰ কাৰণে আমি সকলো ৰাইজলৈকে আমি এইটো আশা ৰাখি নামঘৰ ঠিকনাটো ব্ৰহ্মপুৰ ভেৰভেৰি খাটোৱাল গাঁও নামঘৰ, মন্দিৰ একেবাৰে মৃত্যুঞ্জয় মন্দিৰৰ নিশ্চয় কাষতেই। অহা যোৱা কৰোঁতে ৰাইজে সকলোৱে নামঘৰভাগ দেখিছেই, গতিকে নামঘৰ মন্দিৰৰ লগতেই। মই আশা কৰিম আমাৰ অহা যোৱা কৰাৰ বাটত অসমৰ ৰাইজে এনেদৰে যাওঁতে এই নামঘৰ ভাগলৈ সহায় সহযোগিতাৰে ভকতিৰ অঞ্জলি আপোনালোকে আগবঢ়াব, আৰু আশীষ ল'ব আপোনালোকে নামগৃহৰ পৰা। ধন্যবাদ জনাইছোঁ, বিদায় লৈছোঁ। বিদায়। কৃষ্ণ।